এটা দিন আছিল, আমাৰ ককাহঁতে গম পাব, আমাৰ দেউতাহঁতে গম পাব যে আহক উপায় ভাত খাব হ'ল, ল'ৰাকেইটা ক'লৈ গ'ল ইমান দেৰিলৈকে, মাত। ল'ৰাকেইটা আহি নাপালে মাককে খং কৰে, বোলে আমি গধূলি সাঁজ লগতে খোৱা কথা আছিলে, কেলে সি ইমান দেৰিলৈকে তিনিআলিৰ মূৰত থাকিব, মাতি দে। ল'ৰা নাহা পৰ্যন্ত দেউতাকে ভাত নাখায়। যেতিয়া গোটেইকেইটাই লগত বহি খাব, নিজৰ কাঁহীৰ পৰা অকণমান পিটিকা ইটো কাঁহীত অকণ দিব, সিটো কাঁহীত অকণ দিব। হা, কিমান মৰম। ঘৰৰ মাকগৰাকীয়ে চবকে দি পেলাই বাট চাই থাকে যে মানুহজনে এৰা কাঁহীখনতেই ভাতকেইটা খাব, দেউতাকে এৰা কাঁহীখনত ভাতকেইটা খাব। ইমান হেঁপাহ, ইমান মৰম। সেই সময়ৰ দিনবোৰ কথা ভাবকচোন এবাৰ। তাত ব্যঞ্জনৰ কথাই নাই, মাছ মাংসৰ কথাই নাই, পনীৰ কথাই নাই, মাত্ৰ মৰম, চেনেহ, ভাল পোৱা, বিশ্বাস, সেই অনুভূতিবিলাক তাত থাকে। আৰু তেতিয়া আত্মিক ভাৱবিলাক বহুত আছিল। দিন বাগৰি গ'ল, সময় সলনি হ'ল, ল'ৰাই ডাইনিঙত খাবলৈ ল'লে, দেউতাকেও সেই জুইশালত অকলশৰে তললৈ মূৰ কৰি ভাতকেইটা খাব লগা হ'ল। যি সন্তানক মৰম চেনেহৰ মাজেৰে ডাঙৰ দীঘল কৰিছিলে, সেই সন্তানে আজি দেউতাকৰ কাঁহীখনত, দেউতাকৰ কাঁহীৰ সেই এৰি থোৱা জহা চাউলৰ ভাতকেইটা চিতা মাৰি দিবলৈ বোৱাৰীজনী আজি অকণো কুণ্ঠাবোধ নকৰা হ'ল। এয়াই নেকি সমাজ? এয়াই নেকি সমাজৰ পৰিৱৰ্তন? এয়াই নেকি শিক্ষিত সমাজৰ নিয়ম? পিতৃ মাতৃৰ কাঁহীখনৰ ভাতকেইটা সন্তানৰ বাবে অমৃত, ই কেতিয়াও চোৱা হ'ব নোৱাৰে। যি সন্তানে পিতৃ মাতৃৰ সেই কাঁহীত অকণমান অন্ন খাবলৈ পাইছিল, সিহঁত বৰ ভাগ্যৱান। গতিকে আশাবাদী আমাৰ সমাজখনে সেই পুৰণিকলীয়া ৰীতি নীতি কিছুমান ধৰি ৰাখিব লাগে। এনেকুৱা দিন আহিল, দেউতাকে ব্যৱহাৰ কৰা সেই ধুনীয়া পাইজামী চোলাটোৱে ঘৰৰ বোৱাৰীগৰাকীয়ে ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হ'ল। নগেন, দেউতাকে মূৰত মৰা সেই গামোচাখনে ঘৰৰ সদস্যই চাইকেলখন মোহাৰিবলৈ আজি ব্যৱহাৰ কৰিছে। দেউতাকৰ আদৰ থাকিবই বা ক'ত? মৰমবোৰ কেনেকৈ বাঢ়িব? দেউতাকৰ কাঁহীৰ সেই এৰি থোৱা জহা চাউলৰ ভাতকেইটা চিতা মাৰি দিবলৈ